এটা কথা 31 তাৰিখৰ পৰা আজি 7 তাৰিখ 8 তাৰিখ 31 তাৰিখৰ পৰা আজি 8 তাৰিখ হ'ল এতিয়া এই যে বানৰ সময়টো সব মানুহ পানীৰ তলত আছে এই সময়টোত পায়খানা কৰা ব্যৱস্থাটো কি হৈছিল আপোনালোকৰ লাজ কৰিব নালাগে পায়খানা কৰা সুবিধাটো একেবাৰে বেয়া হৈছিল কিছুমানে ভাতে খাবলৈ পায়খানা লাগে বুলি ভাতে খাবলৈ আপুনি 3 দিন ভাত খোৱা নাই মই বিছনা নাখাও দে 3 দিন আপুনি ভাত খোৱা নাই আৰু আপুনি 3 দিন পায়খানা কৰা নাই পায়খানা কৰিব লাগে বুলি ভয় লাগিছিল ইমান মাৰাত্মক কথা সিএ মহাদিনা এটা লেট্ৰিন বুলে চিগা হিপাৰত বহাইছিলে লেট্ৰিনটো লৈ গল বুলে উঠাই একদম মাৰাত্মক কথা এটো সিএমও আসলতে গুৰুত্ব দিব লাগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গুৰুত্ব দিব লাগে এই কথাটো সিএ মহাদিনা হিপাৰত য'ত চিগাৰ ওচৰত এটা লেট্ৰিন বহাইছিলে লেট্ৰিনটো বুলে উঠাই লৈ গৈছে আচৰিত কথা মানে মই তাত গম পাই আহিলো এইটো এটা অতি গুৰুত্বপূৰ্ণ কথা এইটো স্বাস্থ্য বিভাগেও গুৰুত্ব দিব লাগে এইটো আমাৰ মানে যোন আছে ইয়াৰ বিভাগীয় মন্ত্ৰী তেওঁ গুৰুত্ব দিব লাগে আৰু সিএমএ গুৰুত্ব দিব লাগে 3 দিন পায়খানা কৰা নাই আইতাই 3 দিন ভাত খোৱা নাই আৰু তেওঁলোকে আৰু ক'ত কি কৰিছে নাজানো আৰু এই 3 দিনত গতি এই ব্যৱস্থাবিলাক আসলতে কৰিব লাগে এই মানুহখিনি এতিয়া ভুক্তভোগী এই পানী হৈয়ে থাকিব বছৰি বছৰি পানী আহে এনেকুৱা এটা ব্যৱস্থা হয় গতিকে আমি এই বিষয়টোৰ ওপৰত অকণমান সজাগ হ'ব লাগে এনেকুৱা ধৰণৰ ধৰক তাৎক্ষণিকভাৱে মানে ভ্ৰাম্য টাইপৰ কিছুমান বায়'জৈৱ লেট্ৰিন থাকে যিদৰে আমি ট্ৰেইনত মানে আমাৰ ট্ৰেইনত ব্যৱস্থা কৰে ঠিক তেনেকুৱা বায়'জৈৱ লেট্ৰিন এই মানুহবিলাক য'ত য'ত ফ্লাড এফেক্টেড হয় য'ত মথাউৰিৰ ওপৰত থাকে তাত দিয়াটো অত্যন্ত প্ৰয়োজন আৰু কালি গম পাইছোঁ গাভৰু ছোৱালী মানে জীয়ৰী ছোৱালী পেচাব কৰিব নাযায় বোলে দিনটো লাজত গোটেই মানুহ পিনা পিন্ধি থাকে হয় নে নাই ৰাতি 12 বজালৈকে যেতিয়ালৈকে মানুহ তেওঁলোকে দেখি পায় পেচাব কৰিব নাযায় মানে উপায় নাই তেওঁলোকে এনেকুৱা ধৰণৰ কিছুমান সমস্যাত ভোগে গতিকে প্ৰশাসনে এটা কথা গুৰুত্ব দিব লাগে যে ক'ৰবাত হ'লেও সৰুকে বায়'জৈৱ লেট্ৰিন তেওঁলোকক ব্যৱস্থা কৰি দিব লাগে যিটো পৰৱৰ্তী সময়ত তেওঁলোকে শিফটিং কৰি লৈ যাব পাৰে বা ইয়াৰ স্থানীয় মানুহে সেইটো নি আকৌ মাটিত পুতি সেইখিনি যাতে আমি মানে ভালদৰে পৰিষ্কাৰ কৰি আমি মাটিত পুতি থব পাৰোঁ বা গাঁত খান্দি আমি পুতি দিব পাৰোঁ এনেকুৱা ধৰণৰ ব্যৱস্থা চৰকাৰে এই বানপানীৰ সময়ত বানবিধ্বস্ত মানুহবোৰৰ কাৰণে কৰি দিব লাগে মই এইকাৰণে এই কথাটো সুধিছোঁ মই এইফালে যে আহিছোঁ হাবিৰ মাজেদি এইফালেতো ৰাস্তা চিগা আহিবলৈ উপায় নাই হাবিৰ মাজত দেখিছোঁ এতিয়া পানীটোতো শুকালে এইডোখৰত হাবিৰ মাজেদি চাইডে বহুত মানুহে হাগি থোৱা দেখি পাইছোঁ লেট্ৰিন ওলোৱা নাই ঘৰত কি কৰিব হয় নাই চাইডত নেহাগি গতিকে এই অনাময় ব্যৱস্থাটো কৰিব লাগে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈ আছে যে স্বচ্ছ ভাৰতৰ কথা কয় আৰু স্বচ্ছ ভাৰতৰ কাৰণে হৰ ঘৰ জল হৰ ঘৰ নল হৰ ঘৰ জল আৰু ধন্যবাদ দেই বঢ়িয়া ভাল পাইছোঁ লগ পাম এদিন নিশ্চয় এই অনাময় ব্যৱস্থাটো চৰকাৰক কৰিবৰ কাৰণে নিশ্চিতভাৱে আমি আহ্বান জনাম কিবা কৈ দিব নেকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী ডাঙৰীয়ালে কিবা অনুৰোধ কৰিব নি আপোনালোকে অনুৰোধ কি মানে আমাৰ হগা সুবিধা মানে লেট্ৰিন এটা লাগে ৰাস্তাটো আমাৰ লেট্ৰিন এটা লাগে আৰু টিউবৱেল আমাৰ শুনক 18 ঘৰ মানুহত এটা টিউবৱেল দিয়ে নি বাৰু কেনেকে খাব কোনটোৱে খাব টিউবৱেল দিছে দিলে কি হ'ল পানী নোলায় 18 ঘৰতে দিছে তোমালোকৰ সেইখিনি দিছে কি মানে বেয়া কিবা পানী মাৰিলে পাছদিনা নোলায় লগতে উলিয়াই থৈ যায় আকৌ পিছত আমি পানী আমাৰ লেখক 18 ঘৰ ভিতৰত এটা টিউবৱেল দিছে এটা দিব 18 ঘৰ মানে খাব পাৰে নি বাৰু হয় পানী দুনি অকণে নোলায় ফিল্টাৰটো ব্যৱস্থা নাই চিষ্টেম নাই আপোনালোকে বালি চালি ঠিক কৰি নিজে ফিল্টাৰ কৰি ল'ব পানীবোৰ দেই খাব পৰাকৈ খাব নোৱাৰি নেপালী গাঁৱৰ পৰা আনিছোঁ ঠিক আছে মই কথাটোকে বুজিবৰ কাৰণে মই হেৰি কৰিম ঠিক আছে